ভাগৱত জ্ঞান মঞ্চত আজি আত্মোপদেশ, আত্মনিন্দা, বস্তু প্ৰকাশ, প্ৰশংসা আৰু অনুধিতা শ্ৰৱণতে মুকুতি মিলয়। আহকচোন আমি শ্ৰৱণ কৰোঁ। কৃষ্ণ। শুনি মোক চিত্ত হেৰো পৰমৰ ৰহস্যবাণী, তুমি শুদ্ধ জ্ঞানৰ আলৰ কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ, নচাৰিবা তাহান আশ্ৰয় ৰাম, নচাৰিবা তাহান আশ্ৰয়। কৃষ্ণ নিজ ইষ্টদেৱ, আত্মা প্ৰিয় সুহৃদ সুদৰ বন্ধুজন, কৃষ্ণে মোৰ গতি মতি, কৃষ্ণক ভকতি ৰতি, কৃষ্ণ পাৱে নিমযোগ মন ৰাম, কৃষ্ণ পাৱে নিমযোগ মন। শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমান্বিত, নিৰ্মল তৰংগ চয়হীন, হেন পৰমানন্দ অমিত সাগৰে মজি, আচন্ত নকৰে বুদ্ধি ক্ষীণ ৰাম, আচন্ত নকৰে বুদ্ধি ক্ষীণ। হে হৰি সাৰ শূন্য মৃগ তৃষ্ণা জলে, শান্ত হোৱা মহামোহ স্নান পান আচমন কৰোঁ ৰমন তাত, কতোহো পংগু তল যাওঁ ৰাম, কতোহো পংগু তল যাওঁ। পৰময় মূল্যৰত্ন হৰিৰ নামৰ পেৰা, অতি গুপ্ত স্বৰূপে আছিলা, লোকক কৃপায়ে হৰি শংকৰ স্বৰূপে আহি, মুণ্ড ভাঙি সমস্তকে দিলা ৰাম, মুণ্ড ভাঙি সমস্তকে দিলা। পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰা, অতি গুপ্ত স্বৰূপে আছিলা, লোকক কৃপায়ে হৰি শংকৰ স্বৰূপে আহি, মুণ্ড ভাঙি সমস্তকে দিলা ৰাম ৰাম, লোকক কৃপায়ে হৰি শংকৰ স্বৰূপে আহি, মুণ্ড ভাঙি সমস্তকে দিলা। হৰি নাম প্ৰেম ৰস অমিত নিধিক বান্ধি,
গুপ্ত কৰি থৈল দেৱগণে দয়ালু শংকৰে পাই তুলি মুণ্ড ভাঙি দিলা সুখে পান কৰে সৰ্বজনে ৰাম সুখে পান কৰে সৰ্বজনে হৰি নাম গুপ্ত ভৈল মনুষ্যত পূজাৰ বুলি ৰংগ কৰে দেৱ সৰ্ব হেন হৰি নাম ধৰ্ম শংকৰে বেকত কৰি চুৰ কৈলা দেৱতাৰ গৰ্ব ৰাম চুৰ কৈলা দেৱতাৰ গৰ্ব হৰি নাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল বুলি ৰংগ কৰে দেৱ সৰ্ব হেন হৰি নাম ধৰ্ম শংকৰে বেকত কৰি চুৰ কৈলা দেৱতাৰ গৰ্ব ৰাম ৰাম হেন হৰি নাম ধৰ্ম শংকৰে বেকত কৰি চুৰ কৈলা দেৱতাৰ গৰ্ব বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে সেহিহে পৰম সাধু নৰ ৰাম ৰাম হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে সেহিহে পৰম সাধু নৰ হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ পহাৰ যোগ্য ব্ৰহ্মা ইন্দ্ৰ আদি দেৱ যাক হেন দ্বাৰত বেত্ৰ পহাৰ পাইবাৰ যোগ্য হওঁ আমি কমন বৰাক ৰাম ৰাম হেন দ্বাৰত বেত্ৰ পহাৰ পাইবাৰ যোগ্য হওঁ আমি কমন বৰাক এই সাধুকক আপোনালোকে শ্ৰৱণ কৰি কেনে পালে জনাবচোন। ভাগৱত জ্ঞান ভক্তি মঞ্চত আমি ভক্তিমূলক বিভিন্ন তথ্য আপোনালোকলৈ আগবঢ়াই থাকোঁ। নিশ্চয় আপোনালোকে শ্ৰৱণ কৰি পৰম আনন্দ পাইছে। আগলৈও আমাক আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে নিশ্চয় ভাগৱত জ্ঞান চেনেল ভাগ ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত আৰু সুন্দৰ ৰূপত ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায় যেন। কৃষ্ণ।